নমস্কাৰ, মই মমতা আজি ইন্দ্ৰেণী শৰ্মাৰ আবিৰ নামৰ উপন্যাসখনৰ প্ৰথমটো খণ্ডটো পঢ়িবলৈ লৈছোঁ। কিমান অকলশৰীয়া হ'লে মানুহৰ মৰিবলৈ মন যায়। মিছ অনন্যা, আৰ ইউ অল ৰাইট? কিমান দুখ পালে জীৱনত সুখ বিচাৰি হাহাকাৰ কৰিবলৈ মন নাযায়। কিমান কান্দিলে মানুহৰ কেতিয়াও হাঁহিবলৈ মন নাযায়। এইবোৰ প্ৰশ্নই মোক অহৰহ খেদি ফুৰে আৰু উত্তৰ বিচাৰি নাপাই মই নিজৰ ভিতৰখন খান্দি খান্দি শেষ কৰোঁ। মোৰ আত্মাৰো কান্দোন মই শুনিব নিবিচাৰোঁ। সেইবাবে শামুকৰ খোলাৰ দৰে আন্ধাৰ এখিনিৰ মাজত সোমাই থাকোঁ মই। কোনেও নেদেখে মোক আৰু ময়ো নাচাওঁ অচিনাকি মুখবোৰক। লানি নিচিগা চিন্তাৰ থুবুৰৰ মাজত কেতিয়া সোমাই পৰিলোঁ নিজেও গম নাপালোঁ। অ' আই এম চৰি, ইয়াহ আই এম ফাইন, এবছলিউটলি ফাইন। কুড ইউ প্লিজ টেল মি মোৰ এবাউট ইয়ৰ চেল্ফ? আটাইতকৈ বেয়া পোৱা প্ৰশ্ন এইটোৱেই। চব ইণ্টাৰভিউতে সোধে, নিজে নিজৰ কথা কৈ বেয়া পাওঁ মই, কিন্তু উপায় নাই, ক'বই লাগিব। মাইছেল্ফ মিছ অনন্যা গোস্বামী, I am from Assam. I have completed my BE in Electronics and Telecommunication last year. বাছ হৈ গ'ল আৰম্ভ। ক'ত পঢ়িছিলোঁ, কি পঢ়িছিলোঁ, কি লেটেষ্ট টেকন'লজি জানো, হবি কি, ইত্যাদি ইত্যাদি। মানুহজনৰো চাগে জানিবলৈ একো আগ্ৰহ নাই, কিন্তু নিয়ম মাফিক সুধি আছে। হাতত মোৰ বায়'ডাটাখন আছেই। ভাটৌৱে মতা দি ময়ো মাতি গৈছোঁ। ছাৰ, আই এম এ ভেৰি কুইক লাৰ্ণাৰ এণ্ড এ ভেৰি গুড টিম প্লেয়াৰ। কৈ আছোঁ, নিজৰে আমনি লাগিছে। কলেজৰ পৰা ওলাই চাকৰি বিচাৰি হাবাথুৰি খাইছোঁ। নোপোৱা নহয়, পাইছোঁ, কিন্তু নিজে বিচৰা ধৰণৰ নহয়। ক'ৰবাত যদি কাম ভাল নহয়, ক'ৰবাত ঠাইখন, পুনে বা হায়দৰাবাদ যোৱাৰ ইচ্ছা একেবাৰে নাই মোৰ। হে প্ৰভু, আজি কিবা এটা কৰি মিলাই দিবা আৰু। থেংক ইউ মিছ অনন্যা, প্লিজ গ' টু দ্য পেনেল 8 ফৰ দ্য নেক্সট টেকনিকেল ৰাউণ্ড। উফ, কেম্পাছত চাকৰি পোৱা ইমান সহজ নহয়। হাজাৰ হাজাৰ কেণ্ডিডেট, তাৰ মাজৰ পৰা 10 মানহে বাচিব। পৰৱৰ্তী ৰাউণ্ডৰ আগত আকৌ এবাৰ ভগৱানক ভাবি লৈছোঁ। কাম ইন মিছ অনন্যা। মূৰ তুলি চালোঁ। গোটেই দিনটো লগ পোৱা প্ৰথমজন মানুহ যিয়ে মোক এনেকৈ হাঁহি মাৰি সম্ভাষণ জনাইছে, ভয়টো অলপ কমিল। মোৰ প্ৰজেক্টৰৰ পৰা আৰম্ভ কৰি লেটেষ্ট টেকন'লজি, ইকনমিক ব্ৰেকডাউন চব সুধিছে। কিছুমান পাৰিলোঁ, কিছুমান নোৱাৰিলোঁ। ওলাই আহিবৰ সময়ত তেখেতে ক'লে, ইউ কেন ৱেইট আউটছাইড, উইল কল ইউ এগেইন। উপেক্ষাৰ এই সময়খিনি বৰ অশান্তিকৰ। ৰুমটোৰ পৰা ওলাই আহি বাহিৰৰ বিশাল চোফাখনত বহিলোঁ। মোৰ দৰে আৰু বহুত ল'ৰা ছোৱালী উপেক্ষাৰত। ৰাতিপুৱা লাল চাহ একাপ খায়েই ওলাই আহিলোঁ। শনিবাৰ যদিও ট্ৰাফিক আছিল, খাবলৈ সময়ে নাপালোঁ। পুৱা 8 বজাৰ পৰা এতিয়া 1:30 বজালৈকে ইটোৰ পিছত সিটো ৰাউণ্ড। ভোকত পেটটো কলমলাই গৈছে। কেফেটেৰিয়াত গৈ কিবা এটা খাই লওঁ বুলি উঠি গ'লোঁ। বেগতে ফোনটো চাইলেণ্ট কৰি সুমুৱাই থোৱা আছে। উলিয়াই দেখোঁ 12টা মিছ কল। কাৰ হ'ব আৰু? আয়ুষ্মানৰ। মাথাটো খায়ে এৰিবি মানে ন? বহুত ইম্পৰ্টেণ্ট কথা আছে। ইমান ফোন মাৰিছোঁ, উঠাব লাগে বুলি নাজান? আয়ু, মই ইণ্টাৰভিউ দি আছিলোঁ বুলি জাননে নাই তই? তইতো এনেও পাবিয়ে ন? তই মুঠছে চোকা আছ,
মই যদি পালোঁ সেইটো কোম্পানীত তই কেলে নাপাবি মুঠছে নহয় মুঠকৈ বাদ দিয়া না সেই চব গাহৰি মাংসটো বনাই দিবি হা কাম নাই আৰু মোৰ বাই দ্য ৱে গাহৰি নহয় গাহৰি আৰু মাংস নহয় মাংস তই কি বানান কৰি কৰি মাংস খাও নেকি ধেই এইডাল ফোন থ নথবি ৰ কি হ'ল কিবা খালিনে নাই তই ফোনটো হাতেৰে চেপি ধৰিলোঁ বুকুখন গধুৰ হৈ আহিল মোৰ বাবে চিন্তা কৰা মানুহ আছে বুলি ভাবিবলৈও ভয় লাগে মোৰ খালোঁ এতিয়া ৰাখিছোঁ নাই খোৱা মই জানো সেইখন কেফেটেৰিয়াত বাৰ্গাৰ ভাল পাবি খাই ল'বি হ'ব লৰালৰিকৈ ভেজ বাৰ্গাৰটো গিলি আকৌ আহি ৱেটিং এৰিয়াত বহিলোহি মনত একোপা চিন্তাৰ পাহাৰ আন ছোৱালীৰ দৰে জীৱন মোৰ নহয় নাইবা জীৱন একেই ময়ে আনৰ দৰে নহয় উফ আৰু নোৱাৰি চিন্তাৰ পৰা খন্তেকৰ কাৰণে হ'লেও মুক্তি লাগে মোক লাহে লাহে স্মকিং জোনটোৰ ফালে খোজ ল'লোঁ অস্থিৰ মানুহে ধোঁৱাৰ কুঁৱলীৰ লগত দুখবোৰ চিন্তাবোৰ উৰি গ'ল বুলি ভাবে পৃথিৱীত ইয়াতকৈ পুতৌজনক আৰু কি হ'ব পাৰে ৱেলকাম টু ইনফ'টেক মিছ অনন্যা ইউ আৰ চিলেক্টেড সুখী হোৱাৰ বৰ এটা অভ্যাস নাই মোৰ মাত্ৰ হাঁহি এটা মাৰি HR গৰাকীক সম্ভাষণ জনালোঁ আয়ুলৈও মাত্ৰ এটা শব্দ লিখিলোঁ পালোঁ